মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে হোৱাটছআপত মেছেজ কৰি হওক বা ইউটিউবৰ কমেণ্ট বক্সত কমেণ্ট কৰি সুধি আছিলে যে এইবাৰ HSLC এক্সাম হ'বনে নাই বা মেট্ৰিক পৰীক্ষা হ'বনে নাই। এবাৰ তোমালোকে নিশ্চয় জানা যে এবাৰ এখন একাডেমিক কেলেণ্ডাৰ প্ৰকাশ পাইছে 2024-25 চনৰ। সেই একাডেমিক কেলেণ্ডাৰখনত কি লিখা আছে আমি চাওঁ আহাচোন। এই একাডেমিক কেলেণ্ডাৰখনত প্ৰত্যেকটো মাহৰ এপ্ৰিল, মে, জুন, জুলাই প্ৰত্যেকটো মাহৰ কোনকেইদিন হলিডে আছে, ডাইৰেকশ্যন প্লেন ফৰ ক্লাছ 10, ক্লাছ 9 গোটেইখিনি ইয়াতে দিয়া আছে। গতিকে আমি যদি শেষৰ ফালে চাওঁ, মাৰ্চ 2025-2025 মাৰ্চ মাহৰ মান্থলি একাডেমিক কেলেণ্ডাৰখন যদি আমি চাওঁ, ইয়াতে লিখা আছে ছাজেষ্টেড প্ৰজেক্ট এক্টিভিটিজ ক্লাছ 10, লিখা আছে প্ৰিপেৰেশ্যন ফৰ দ্য HSLC এক্সামিনেশ্যন, আৰু তাত লিখা আছে HSLC এক্সামিনেশ্যন উইল বি হেল্ড এজ পাৰ বৰ্ডছ নটিফিকেশ্যন। তাত ধুনীয়াকৈ লিখা আছে যে প্ৰিপেৰেশ্যন ফৰ HSLC এক্সামিনেশ্যন আৰু HSLC এক্সামিনেশ্যন উইল বি হেল্ড এজ পাৰ বৰ্ডছ নটিফিকেশ্যন। বোৰ্ডে দিয়া নটিফিকেশ্যন অনুযায়ী HSLC এক্সাম অনুষ্ঠিত কৰা হ'ব। গতিকে এইটো কনফাৰ্ম নিউজ যে 2025তো মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। গতিকে তোমালোকে ভালদৰে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰা, মেট্ৰিক পৰীক্ষা হ'ব।